লৈকে মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে একেলগে সমস্বৰে ঐক্যবদ্ধভাৱে ক'ব খুজিছোঁ আমি জুবিনদাৰ মৃত্যুৰ ন্যায় পাবই লাগিব তাৰ কোনো বিকল্প নাই আজি এটা মাহ সম্পূৰ্ণ হোৱাৰ পাছত ৰাইজৰ মনত দুটা কথা এটা জুবিনদাক জীয়াই ৰাখিব লাগিব দ্বিতীয় ন্যায় পাব লাগিব জুবিনদাক জীয়াই ৰাখিবৰ কাৰণে আজি সংকল্প লোৱাৰ দিন মই ভাবোঁ যে তেখেতৰ সৃষ্টিশীল সকলো প্ৰতিভা অসমৰ গাঁৱে ভূঞে উঠি অহা বহু হাজাৰ হাজাৰ বছৰলৈকে অনাদি অনন্তকাললৈকে তেওঁৰ এই সৃষ্টিশীলতাই যাতে আমাৰ হৃদয়ত কম্পন তুলিব পাৰে তাৰ কাৰণে আমি প্ৰথম দায়িত্ব পালন কৰিব লাগিব দ্বিতীয় তেখেতৰ আদৰ্শ অলপ আগতে কোৱা যেতিয়া এগৰাকী মানুহে জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই বুলি ক'ব পাৰে সেই মহান আদৰ্শৰ প্ৰতি যাতে সমগ্ৰ অসমৰ সমগ্ৰ পৃথিৱী সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ জনতাই যাতে সদায় শ্ৰদ্ধাশীল হৈ থাকে সেই আদৰ্শক জীয়াই ৰাখিবৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব জুবিন গাৰ্গ ডাঙৰীয়া জুবিনদা কেৱল মাত্ৰ গান গোৱা শিল্পীয়ে নহয় বোলছবি দুখনমান বনাই দিয়া এগৰাকী শিল্পীয়ে নহয় জুবিন গাৰ্গ এটা সত্তা হৈ পৰিলে ঠিকেই কৈছে লোকনাথ গোস্বামী ডাঙৰীয়াই যে আমি আগতে জুবিন গাৰ্গৰ পাঠ পঢ়া নাছিলোঁ তেওঁৰ জীৱনৰ খোলা কিতাপ পঢ়ি চোৱা নাছিলোঁ কিন্তু আমি অৱশ্যে জুবিনদাৰ গান শুনি শুনিয়ে ডাঙৰ হৈছোঁ পথাৰত যেতিয়া ভলী খেলি আছিলোঁ পথাৰত যেতিয়া লং জাম্প মাটি খানি থোৱা লং জাম্পৰ ফিল্ডত যেতিয়া জঁপিয়াই আছিলোঁ তেতিয়াই ফিলিপছৰ টেপত বাজি উঠিছিল অনামিকা তেতিয়াই বাজি উঠিছিল এইবোৰ মায়া মাথো মায়া সেই গান শুনি শুনিয়ে ডাঙৰ হোৱা মানুহ আমি জুবিনদাৰ গানৰ লগত ডাঙৰ হৈছোঁ গতিকে আমি সেইকাৰণে মনুদাক কৈ আছোঁ কৈ থাকিলে গাই থাকিলে চব লিৰিক্স আহি থাকে ইটোৰ পিছত সিটো কিন্তু মই জুবিনদাৰ গোটেই গানবোৰ সংগ্ৰহ কৰা যিটো সংগ্ৰহালয় আমাৰ ভাইটি এটাই কৰিছে তালৈ গৈছিলোঁ তেওঁৰ জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়া হোৱাৰ পাছত দেখি মই নিজেও একেবাৰে অতি আচৰিত হৈ পৰিলোঁ সকলো বিচাৰি আনিছে এনেকুৱা এটা কেছেট বিচাৰি আনিছে 25,000 পশ্চিমবংগত বাঙালীত গাইছিলে এটাই কেছেট বিচাৰি নাপায় 25,000 খৰচা কৰি আনিছে গতিকে সেইটো তাত থিয় হ'লে গম পাব যে জুবিনদাই তেওঁৰ সৃষ্টিৰ বিশালতা হীৰেণ গোহাঁই কৈছে যে তেওঁৰ গানবোৰত কেৱল মাত্ৰ পেনপেনীয়া প্ৰেম থকাই নাই তেওঁৰ গানৰ মাজত থকা গীতি সাহিত্য গানৰ মাজত থকা শিল্প চেতনা সমতাৰ বাণী পলিটিক্স নকৰিবা বন্ধু বিষ্ণুপ্ৰসাদ ৰাভাক তেওঁক কোৱা তেওঁৰ মহানতাক লিখা গান সুৰ ঘূৰাই দে এইবোৰ গানত থকা যিটো ছ'চিয়েল মেছেজ যিটো সামাজিক যিটো বাৰ্তা সেই বাৰ্তাই জনগণক জাগৃত কৰিছে জীয়াই ৰখাৰ শক্তি আৰু সাহস দিছে যি সময়ত আমাৰ অসমত বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰভুত্ববাদ আৰম্ভ হৈছিলে বেলেগ জেগাৰ পৰা এতিয়া তেওঁ যিহেতু জুবিনদা সকলোৰে সীমনা অতিক্ৰম কৰিলে মই জেগাবোৰ ক'ব খোজা নাই ভাষাও ক'ব খোজা নাই সেই সময়ত প্ৰভুত্ববাদী আগ্ৰাসন চলাৰ সময়তে জুবিনদাই আমাৰ গানবোৰ আমাৰ যে 40টা ভাষাত 38,000 গান গালে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক যদি বড়োৰ পৰা সুৰ বুটলি আনিছে তেতিয়াহ'লে কাৰ্বি আৰু তিৱাসকলৰ পৰা আনিছে মিচিং সকলৰ পৰা আনিছে আহোমসকলৰ পৰা আনিছে মৰাণসকলৰ পৰা আনিছে মটকসকলৰ পৰা আনিছে ৰাভাসকলৰ পৰা আনিছে সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ সুৰ তেওঁৰ গানত মিশ্ৰিত কৰি হিয়া উজাৰি য'ত যিবোৰ গান লিখিছে আপোনালোকে চাব যে জুবিনদাৰ গীতি সাহিত্যৰ যিটো শক্তি কিমান ওপৰত যিবোৰ তেওঁ নিজে লিখিছে তেওঁৰ শিল্প চেতনা কিমান সূক্ষ্ম সেই কথা তেওঁৰ আদৰ্শ সেইকাৰণে এইগৰাকী মানুহে যেতিয়াই সংকট আহিছে তেতিয়াই থিয় হৈছে কাকো ভয় কৰা নাই কাকো খাতিৰ কৰা নাই নকৰি মূল কথাটো কৈছে যে মোৰ এইটো হ'ব লাগিব এইটো মই হ'বলৈ নিদিওঁ গতিকে সেইগৰাকী সেই আদৰ্শৰ মাজত জীয়াই থকা জুবিনদাক জীয়াই ৰাখিব লাগিব সেইখন সমাজ
আৰু সেইখন পৃথিৱী জিলিকাই ৰাখিব লাগিব। সেইখন অসমীয়া সমাজক একত্ৰিত কৰাৰ, মানৱতাৰ জয়গান গোৱাৰ, জাতি জনগোষ্ঠীসমূহক সকলোকে নিজৰ মহানতাৰ জয়গান গোৱাৰ সেই আদৰ্শক আমি জীয়াই ৰাখিব লাগিব। তেহে জুবিন গাৰ্গক জীয়াই ৰাখিব পাৰিম, এইটো মই অন্তঃকৰণেৰে বিশ্বাস কৰোঁ। দ্বিতীয় কথা, ন্যায় বিচাৰিছোঁ। সকলোৱে ন্যায় বিচাৰিছে। কোনোবাই কয় যে 30 দিনত ন্যায় দিব পাৰিবনে? এইটো আইনে ক'ব পাৰিবনে নোৱাৰে? পাৰিবনে নোৱাৰে তাতকৈ ডাঙৰ কথা, আইনী যুঁজখন চলাই থাকোঁতে কৰি থকা কাম কাজ, তেওঁলোকৰ কাছৰাজি যিটো চলি আছে, সেইটোক লৈ মানুহৰ প্ৰশ্ন আহিছে। সেইকাৰণে মানুহে প্ৰশ্ন কৰিছে যে আমি ন্যায় পাম নে নাপাম। প্ৰশ্ন তাত। আৰু ন্যায় চলাই থকা যিসকল মানুহ আছে, ন্যায় প্ৰক্ৰিয়া চলাই থকা সেইসকল মানুহৰ কথা, কাম, ধৰণ, ক্ৰিয়াকাণ্ড এইবোৰে আমাৰ মানুহৰ মাজত প্ৰশ্ন উত্থাপিত কৰিছে। স্বাভাৱিক প্ৰশ্ন আহিব। আজি এমাহ বহু কথা ক'ব খোজা নাই, তথাপিও আমি ছাৰে ক'বৰ দৰে যে ৰাজনীতি নকৰিবলৈ কোৱাৰ কথা নাই। যিসকলে স্বাৰ্থন্বেষী ৰাজনীতি কৰে, যিসকলে অন্যায়ৰ কাৰণে ৰাজনীতি কৰে, যিসকলে অনীতিৰ কাৰণে ৰাজনীতি কৰে, সেই ৰাজনীতিক মষিমূৰ কৰিবৰ কাৰণে, সত্য আৰু ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাজনীতি কৰিব লাগিব। 1000 বাৰ কৰিম, লক্ষবাৰ কৰিম, কেতিয়াও পিছ হওঁ কি নাহোঁ, এইটো স্পষ্ট কথা। আজি এই ক্ষণত জুবিনদাৰ আদৰ্শ জীয়াই ৰাখিবৰ কাৰণে সংকল্প ল'ব লাগিব। সেইখন সমাজ জীয়াই ৰাখিবলৈ সংকল্প ল'ব লাগিব। পৰিৱেশ জীয়াই ৰাখিবৰ কাৰণে, পাৰিপাৰ্শ্বিকতা, গছ জীয়াই ৰাখিবৰ কাৰণে, পশু পক্ষী জীয়াই ৰাখিবৰ কাৰণে আজি সংকল্প লোৱাৰ সময়, সংকল্প আমি ল'ব লাগিব। আৰু এই ক্ষণত মই নেদেখা জোনৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ, জুবিনদাৰ বৌ গৰিমা বৌক যাতে শক্তি দিয়ে, তেওঁৰ ভগ্নী পাল্মী বৰঠাকুৰক যাতে শক্তি দিয়ে, যাতে এই নিষ্ঠুৰ বাস্তৱৰ সৈতে যাতে তেওঁলোকে যুঁজিব পাৰে। তেওঁলোকক যাতে নেদেখাজনে শক্তি দিয়ে, সত্য প্ৰতিষ্ঠাৰ কাৰণে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে তেওঁলোকে অবিৰতভাৱে যাতে যুঁজি থাকিব পাৰে, তাৰ কাৰণে নেদেখাজনে যাতে তেওঁলোকক শক্তি দিয়ে। ময়ো তেখেতসকলৰ ওচৰত প্ৰাৰ্থনা বিনম্ৰতাৰ নিবেদন কৰিছোঁ। গতিকে ৰাইজ, আজি আমি এই স্মৃতিচাৰণ সভাত আমি এই কথা বতৰাবোৰ এইকাৰণেই অনুকিয়াইছোঁ। এতিয়া বহু ধৰণৰ কথা বতৰা, এতিয়া কোনোবাই ৰাজপথত তেওঁলোকে আহিব খুজিছে, অহাত আপত্তি নাই, কিন্তু